যেতিয়া ৰাৱণে সীতাক হৰণ কৰাৰ যোজনা বনালে তেতিয়া তেওঁ মাৰিচৰ পৰা সহায় ল'লে। মাৰিচে সোণৰ হৰিণৰ ৰূপ ধাৰণ কৰিলে। ৰামক নিজৰ কুটিয়াৰ পৰা ওলাই থকা দেখা পাই মায়াবী মাৰিচে জোৰে জোৰে চিঞৰিব ধৰিল। সি ৰামক বহুত দৌৰ কৰালে, জুব জাৰত লুকালে, দৌৰিলে, পলালে। ৰামক ঘৰৰ পৰা বহুত দূৰলৈ লৈ গ'ল। ৰামৰ সকলো প্ৰয়াস ব্যৰ্থ হ'ল। তেওঁ হৰিণাক ধৰিব নোৱাৰিলে। ইয়াক জীৱিত অৱস্থাত ধৰিবলৈ চেষ্টা কৰাটোৱে অসাৰ হ'ব। তেওঁ ধনুখন ওপৰলৈ তুলি লক্ষ্য কৰিলে আৰু তাৰ ওপৰত এৰি দিলে। বান লগাৰ লগে লগে হৰিণা পৰি গ'ল। মাটিত পৰাৰ লগে লগে মাৰিচ নিজৰ আচল ৰূপত আহি গ'ল। মাৰিচ মাটিত পৰি পৰি জোৰে চিঞৰিলে। তাৰ মাতটো এনেকুৱা আছিল কি যেন বানটো ৰামৰ লাগিছে আৰু তেওঁ সহায়ৰ বাবে মাতি আছে। বানৰ প্ৰভাৱ গভীৰ আছিল। মাৰিচ হেতুক বেছি দেৰিলৈকে সহ্য কৰিব নোৱাৰিলে। সি ছটপট কৰি থাকিল। সোনকালে তাৰ প্ৰাণ উৰি গ'ল। ৰাৱণ এজোপা ডাঙৰ বৃক্ষৰ পিছফালে থিয় হৈ আছিল। মোৰ যোজনা সফল হ'ল। মাৰিচে নিজৰ ভূমিকা ভালদৰে পালন কৰিছে। এতিয়ালৈকে চব তেনেকুৱাই হ'ল যেনেকুৱা মই ভাবিছিলো। তাৰ ৰাক্ষস অংকপনৰ কথা মনত পৰিল। সীতাৰ হৰণ হৈ গ'লে ৰামৰ প্ৰাণ ওলাই যাব। সি শক্তিহীন হৈ যাব। মাৰিচৰ চিঞৰ ৰামো শুনিলে। এয়া মায়াবী মাত। মায়াবী মাৰিচৰ সকলো যোজনা তেওঁৰ সন্মুখত খুলি গ'ল। হৰিণা জানি শুনি দৌৰি আছিল। তেওঁ দ্ৰুতগতিত খোজকাঢ়িলে। তেওঁ যেন সোনকালে নিজৰ ঘৰলৈ যাব পাৰে। সেই মায়াবী মাতটো সীতা আৰু লক্ষণেও শুনিলে। লক্ষণ ৰহস্যটো তৎক্ষণাত গম পাই গ'ল। ৰামৰ নিচিনাই তেওঁ ধনুখন উঠাই লক্ষ্য কৰিলে আৰু সতৰ্ক হৈ গ'ল। ৰাক্ষসৰ পৰৱৰ্তী যোজনাৰ সন্মুখীন হোৱাৰ বাবে সাজু হৈ গ'ল। তাৰে লগত আদেশ আছিল কি ৰাম উভতি অহালৈকে তেওঁ যেন সীতাৰ ৰক্ষা কৰে। সীতা আৱাজ শুনা পাই বিচলিত হৈ গ'ল। তেওঁ ভয় খাই গ'ল। তুমি সোনকালে যোৱা, যোনফালেদি মাতটো আহিছে। হ'ব পাৰে তোমাৰ দাদা কোনো ডাঙৰ বিপদত পৰি গৈছে। তেওঁৰ সহায়ৰ বাবে মাত দিছে। মই এনেকুৱা মাত কেতিয়াও শুনা নাই। যোৱা লক্ষণ, সোনকালে যোৱা। আপুনি চিন্তা নকৰিব মাতে। ৰাম দাদা সংকটত নাই, হ'বই নোৱাৰে। তেওঁৰ কোনেও একো কৰিব নোৱাৰে। আমি যি মাত শুনিছো সেয়া বনোৱা হয়, মায়াবী ৰাক্ষসৰ যোজনা হয়। আপুনি নিশ্চিন্ত থাকক, দাদা ৰাম সোনকালেই আহি আছে চাগে। লক্ষণৰ এনেকুৱা অৱস্থাত ইমান শান্তিত থকাটো মই বুজি পোৱা নাই। লক্ষণৰ এনেকুৱা সময়ত ইমান শান্ত থকাটো মই বুজি পোৱা নাই। ৰামৰ মাত শুনা পায়ো তেওঁ ইয়াতে থিয় হৈ আছে, সহায় তাৰ বাবে যোৱা নাই। মোৰ তেওঁৰ এনেকুৱা ব্যৱহাৰত কোনো ষড়যন্ত্ৰ যেন লাগি আছে। তুমি ভৰতৰ গুপ্তচৰটো নহয়? সীতাৰ কথা শুনা পাই লক্ষণে বৰ দুখ পালে। তেওঁৰ বুকু দুখত ভাঙি গ'ল। তথাপিও তেওঁ কোনো উত্তৰ নিদিলে। ধৈৰ্য ধৰি থাকিলে। তলমূৰ কৰি চব মনে মনে শুনিলে। তেওঁ সীতাৰ দুখ বুজি পাই আছিল। হে দেৱী, এয়া ৰাক্ষসৰ এটা চল হয়। খৰদূষণৰ মৃত্যুৰ পৰ তেওঁলোক বিচলিত হৈ গৈছে। কিবাকে আমাৰ পৰা শত্ৰুতা কৰি আছে। ৰাম দাদাৰ একো নহয়। সীতাৰ খং আৰু বাঢ়ি গ'ল। খঙত তেওঁৰ চকুপানী ওলাই গ'ল। এয়াও লাগি আছিল কি ক'বাত লক্ষণৰ কথাটো সঁচাটো নহয়। ইয়া ভয় আছিল কি ক'বাত ৰামৰ পৰা আঁতৰি যেন নাযায়। ৰামৰ পৰা আঁতৰি মই থাকিব নোৱাৰো, মই প্ৰাণ দি দিম। লক্ষণ, তুমি ৰামক লৈ আহা। লক্ষণে মা সীতাক প্ৰণাম কৰিলে আৰু শ্ৰী ৰামক বিচাৰিবলৈ ওলাই গ'ল। লক্ষণ যোৱাৰ লগে লগে ৰাৱণ আহি গ'ল। তপস্বীৰ নিচিনা জটা আৰু তেনেকুৱাই বস্ত্ৰ। মা সীতাই সাধু ভাবি তেওঁক সন্মান জনালে। ৰাৱণে সীতাৰ সৰূপৰ আৰু সাহসৰ প্ৰশংসা কৰিলে। হে সুন্দৰী, মই ৰাৱণ হয়, ৰাক্ষসৰ ৰজা। মোৰ নাম শুনাৰ লগে লগে মানুহ শিহৰি উঠে। কিন্তু তুমি সকলোৰ পৰা বেলেগ হয়, সেইবাবে তোমাৰ বাবে মই নিজে আহিছো। সোণৰ লংকাত থাকিবা মোৰ ৰাণী হৈ। মই প্ৰাণ ত্যাগ কৰি দিম, কিন্তু তোমাৰ লগত নাযাওঁ। মই ৰামৰ পত্নী হয়। তেওঁ মহাবলশালী হয়। তুমি তেওঁৰ শক্তিৰ অনুমানো কৰিব নোৱাৰা। তুমি গুচি যোৱা, নহ'লে তোমাৰ সৰ্বনাশ হৈ যাব।
ৰাৱণ সীতাৰ কথা নুশুনাকৈ তেওঁক ৰথত বহাই ললে। সীতা বহুত চেষ্টা কৰিলে, কিন্তু ৰাৱণৰ হাতৰ পৰা এৰা নাখালে। নিজক অসহায় পাই তেওঁ বকিব ধৰিল, হাই ৰাম লক্ষণ, কোনোবাই মোৰ ৰামক কৈ দিয়া কি ৰাৱণে মোৰ অপহৰণ কৰিছে। পক্ষীৰাজ জটায়ুৱে সীতাৰ মাত শুনিলে। তেওঁ উৰি গল আৰু ৰাৱণৰ ৰথৰ ওপৰত তেওঁৰ ওপৰত আক্ৰমণ কৰি তেওঁক আহত কৰি দিলে। খঙত ৰাৱণে জটায়ুৰ ডেনা কাটি দিলে। তেওঁ পৃথিৱীত পৰি গল। ৰাৱণৰ ৰথ ভাঙি গৈছিল। তেওঁ তৎক্ষণাৎ সীতাক ধৰিলে আৰু দক্ষিণ দিশাৰ ফালে উৰিব ধৰিল। সীতাই নিজৰ আভূষণ খুলি পেলোৱা আৰম্ভ কৰি দিলে। আভূষণ বান্দৰে উঠালে। বান্দৰৰ হাতত আভূষণ দেখা পালে ৰাম গম পাই যাব। তেওঁ বুজি যাব কি সীতা কোন মাৰ্গেৰে গৈছে। অলপ দেৰি পিছতে ৰাৱণ লংকা আহি পালেহি। তেওঁ নিজৰ ধন আৰু বৈভৱৰ জৰিয়তে সীতাক প্ৰভাৱিত কৰিব বিচাৰি আছিল। তেওঁক লৈ তেওঁ নিজৰ মহলত গল। সুন্দৰী, মই তোমাক 1 বছৰৰ সময় দি আছো। নিৰ্ণয় তোমাকে কৰিব লাগিব। মোৰ ৰাণী হৈ লংকাত ৰাজত্ব কৰিবা, ইয়া চিঞৰি চিঞৰিয়ে নিজৰ জীৱন কটোৱাই দিবা। পাপী ৰাৱণ, ৰাম নিজৰ দৃষ্টি দিয়ে তোমাক জ্বলাই ছাই কৰিব পাৰে। মই সেই ৰামৰ স্ত্ৰী হয়, যাৰ তেজ আৰু পৰাক্ৰমৰ সন্মুখত কোনেও থিয় হ'ব নোৱাৰে। তোমাৰ সকলো বৈভৱ মোৰ বাবে অৰ্থহীন হয়। তুমি পাপ কৰিছা। ৰামৰ হাতত তোমাৰ অন্ত নিশ্চিত। তোমাৰ ৰাম ইয়াতে কেতিয়াও আহিব নোৱাৰে। তোমাক কোনেও বচাব নোৱাৰে। তোমাৰ ৰক্ষা অকল মই কৰিব পাৰো। তুমি মোক স্বীকাৰ কৰা আৰু লংকাত সুখী হৈ থাকা। ৰামৰ ইমান প্ৰশংসা শুনি ৰাৱণ চিন্তাত পৰি গল। তেওঁ সীতাক পোৱাৰ যোজনা সলনি কৰি দিলে। তেওঁক ৰাজপ্ৰসাদৰ পৰা ওলাই অশোক বাটিকাত বন্দী বনাই ৰখা হল। সীতা যেন কোনো প্ৰকাৰত শাৰীৰিক কষ্ট নাপায়। তেওঁৰ মনক দুখ দিয়া, অপমানিত কৰা, কিন্তু সীতাক যেন কোনেও হাত নলগায়। ৰাৱণে চব কৰিলে, কিন্তু সীতাৰ মন সলনি নহল। তেওঁ বাৰে বাৰে ৰামৰ নাম লৈ থাকিল। বাঘৰ মাজত হৰিণাৰ নিচিনা বহি থাকে। কান্দি কান্দি কিবাকে দিন কটাই আছিল। সোণৰ হৰিণাই তেওঁক সোণৰ লংকাত লৈ গৈছিল। ইয়াৰ পৰা তেওঁক অকল ৰামে বচাব পাৰে।